নমস্কাৰ DY365 এই বিশেষ অনুষ্ঠানলৈ মই কৃষ্ণ ভূঞাই সকলোকে স্বাগতম জনাইছো। সমগ্ৰ অসমবাসীৰ বাবে গুৱাহাটী আজি যেন অস্পৃশ্য। গুৱাহাটীৰ লগতে এতিয়া যোৰহাটতো আৰম্ভ হৈছে লকডাউন। গুৱাহাটীত আজি লকডাউনৰ ৯টো দিন। আশা কৰিছো আপোনালোক সকলো ঘৰতে আছে আৰু কুশলে আছে। এই ১৪টা দিন অতি কঠোৰভাৱে নিয়াৰিকৈ পালন কৰক লকডাউন। ঘৰতেই এই ১৪ দিন সোমাই থাকক আৰু নিজে বচাৰ লগতে গণ সংক্ৰমণৰ পৰা বচাওক সমাজখনক। কাৰণ কোৱাৰেণ্টাইন আমাৰ বাবে কোনো নতুন নহয়। বসন্ত বা আই ওলালে আজিও বহুতেই ২১ দিনীয়া কোৱাৰেণ্টাইনত থাকে। গতিকে ১৪ দিন ঘৰৰ ভিতৰতে সোমাই থকাটো বিশেষ টান কাম নহয়। আমাৰ ভুলৰ বাবেই ক্ষমাহীন এই দুসপ্তাহ লকডাউন। চৰকাৰৰ নীতি নিয়ম মানি নচলাৰ বাবেই গুৱাহাটীত ভয়ানক হৈ পৰিল পৰিস্থিতি। সঁচাকৈয়ে যদি এবাৰ এই ১৪ দিন আপুনি ঘৰতেই সোমাই থাকে তেন্তে কৰোনাৰ পৰাজয় হ'ব আৰু মানুহৰেই জয় হ'ব। চিকিৎসাজনিত কাৰণক বাদ দি ভুলতো ৰাজপথলৈ ওলাই নাহিব। আপুনি ঘৰত থাকক, কাম আমি কৰি আছো আৰু কৰি থাকিম আপোনাৰ স্বাৰ্থত। বাৰে বাৰে দিয়া এই লকডাউনে আপোনাক অতিষ্ঠও কৰিব পাৰে। সেয়েহে খুব শান্তিত ফূৰ্তিকে আপুনি কেনেকৈ লকডাউনৰ সময় পাৰ কৰিব আৰু কেনেকৈ নিজৰ নিজৰ মনটোক আনলক কৰি ৰাখিব সেই বিষয়ে আপোনাক কিছু কথা জনাবলৈকে আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান আনলক মন। ১৬৬৫ চনত নিজকে পৃথকে ৰাখিছিল ছাৰ আইজাক নিউটনে। এক প্ৰকাৰ কোৱাৰেণ্টাইনত আছিল নিউটন আৰু সেই সময়তে তেওঁ উদ্ভাৱন কৰিছিল বিজ্ঞানৰ মহত্বপূৰ্ণ তত্ত্ববোৰ। একে সময়তে কোৱাৰেণ্টাইনত থাকি মহান লেখক উইলিয়াম শ্বেক্সপিয়াৰে লিখি উলিয়াইছিল তেওঁৰ বিখ্যাত গ্ৰন্থ কিং লিয়াৰ। পৃথিৱীত এতিয়াও এনেকুৱা বহু লোক আছে যি ভাল ভাল গ্ৰন্থ পঢ়ি নিজৰ লগত সময় পাৰ কৰি কিছু নতুন কাম কৰিবলৈ প্ৰেৰণা পায়। এই আদৰ্শ লকডাউনৰ সময়ছোৱাত আপুনিও ল'ব পাৰে। আপুনিও এই লকডাউনত কিতাপ পঢ়ি নিজৰ সৈতে সময় পাৰ কৰি নিজকে নতুন ৰূপত গঢ় দিব পাৰে। কিন্তু ইয়াৰ বাবে এই ১৪টা দিনৰ কাৰণে আপুনি এখন ৰুটিন বনাই লোৱাটো অত্যন্ত প্ৰয়োজন। আৰু সেই ৰুটিনখন পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে মানি চলিবলৈ আপুনি চেষ্টা কৰক। ইয়াৰ বাবে বেছি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এনেও আপুনি খোলা দিনত অফিচ বা আপোনাৰ কৰ্মথলীলৈ যাওঁতে এখন ৰুটিন সদায়ে মানি চলে। সেইখন ৰুটিনেই আপুনি লকডাউনৰ সময়ত নতুনকৈ মানি চলক, নতুনকৈ আকৌ এবাৰ বনাই লওক। ইয়াৰ পিছত আপুনি চাব কোনবোৰ কাম কৰি আপুনি আনন্দ পায় বা কোনবোৰ কাম কৰি আপুনি মানসিক সন্তুষ্টি লাভ কৰে। নিশ্চয় আপোনাৰ কিবা নহয় কিবা ৰুচি আছে বা চখ আছে। সেই ৰুচি বা চখ থকা কামবোৰৰ কথা ভাবক এই সময়ছোৱাত। তদুপৰি এই সময়ত নতুন কি কলা কৌশল শিকিব বিচাৰে সেয়া ভাবক আৰু সেইবোৰ আয়ত্ত কৰিবলৈ চেষ্টা কৰক। গতিকে প্ৰথমতে আপোনাক এখন ৰুটিন লাগিব যিখন আপুনি মানি চলিব, আৰু দ্বিতীয়তে মানসিক সন্তুষ্টিৰ বাবে ভাল লগা কামবোৰ আপুনি বাছনি কৰিব। এই সময়ত বাস্তৱৰ সৈতে মুখামুখি হৈ জীৱনটো আগুৱাই নিব নে নিৰাশা আৰু হতাশাৰ মাজত নিজকে আবদ্ধ কৰি ৰাখিব, এই সিদ্ধান্ত আপুনিয়েই ল'ব লাগিব। যদি আপুনি বিচাৰে এই লকডাউনৰ সময়ত নিজৰ মনটো আৰু অধিক মুকলি বা স্বতন্ত্ৰ বনাই ল'ব পাৰে, যিদৰে এটা গ্লাছত আধা পানী থাকিলে সেয়া আধা খালী বুলিও আপুনি ভাবিব পাৰে বা আধা ভৰ্তি বুলিও আপুনি ক'ব পাৰে। গতিকে এই লকডাউনৰ সময়ত জীৱনটো আপুনি কেনেকৈ গ্ৰহণ কৰিব তাৰ সিদ্ধান্ত আপোনাৰ হাতত। এইখিনি সময়ত নিজকে সুখী কৰি ৰাখিবলৈ আমি আপোনাৰ বাবে লৈ আহিছো কেইবাটাও ফৰ্মুলা। এই সময়ছোৱাত ঘৰতেই বন্দী হৈ গলো বুলি আপুনিও ভাবিব পাৰে বা ঘৰতেই পৰিয়ালৰ লগত সুৰক্ষিত হৈ আছো বুলিও ভাবিব পাৰে। যদি আপোনাৰ মন মগজু মুকলি বা স্বতন্ত্ৰ তেন্তে আপুনি ভাবিব আপুনি ঘৰতেই পৰিয়ালৰ লগত সময় পাৰ কৰি সুন্দৰকৈ সুৰক্ষিত ৰূপত আছে। কিন্তু যদি আপোনাৰ মন মগজু লকডাউনৰ দিশে গতি কৰিছে, অৰ্থাৎ লগ হৈ গৈছে, তেন্তে আপুনি নিশ্চয় ভাবিব আপুনি গৃহবন্দী হৈ গৈছে।
তেতিয়া আপোনাৰ এটা ভয় থাকিব যে বাহিৰত সকলো বন্ধ আৰু আপোনাৰ অত্যাৱশ্যকীয় সামগ্ৰী শেষ হৈ যাব। কিন্তু মন মগজু যদি আপোনাৰ মুকলি, তেন্তে আপুনি এনেকৈও ভাবিব পাৰে যে 14 দিনৰ বাবে আপুনি খাদ্য সামগ্ৰী বজাৰ কৰি থৈছে, মাত্ৰ মিতব্যয়ী হৈ সেইখিনিৰেই লকডাউনৰ সময় পাৰ কৰিব লাগে। গতিকে বাস্তৱৰ মুখামুখি হৈ পৰিস্থিতিৰ লগত ৰজিতা খুৱাই জীৱন আগুৱাই নিব নে গৃহবন্দী বুলি নিজৰ মন মগজু লকডাউনত আবদ্ধ কৰি ৰাখিব, সিদ্ধান্ত আপোনাৰ হাতত। চাফ চিকুণতা বজাই ৰাখি পৰিয়ালক সময় দি নিজৰ ভাল লগা কামবোৰ কৰি নিজৰ শাৰীৰিক মানসিক বিকাশ কৰিব নে বন্ধ বুলি শুই বহি পাৰ কৰিব। আমাৰ এইসমূহ কথাই আপোনাক লকডাউনৰ পৰা বাহিৰলৈ উলিয়াব নোৱাৰে সঁচা, কিন্তু নিৰাশা আৰু হতাশাৰ পৰা নিশ্চয় মুক্ত কৰিব পাৰিব। গতিকে আপুনি এইটো সিদ্ধান্ত ল'ব লাগিব যে আপোনাৰ শৰীৰ ঠিকেই লকডাউনত থাকিব, কিন্তু মন মগজু আপুনি খুলি ৰাখিব, মুকলি কৰি ৰাখিব। যদি আপোনাৰ মন মগজু লক নহৈ স্বতন্ত্ৰ হৈ থাকে, তেন্তে মগজুৱে ভাল বস্তু বিচাৰি ল'ব, আৰু যদি মন মগজু লক হৈ যায়, তেন্তে এই সময়ত আপুনি ভয় খাব, হতাশ হ'ব আৰু ডিপ্ৰেশ্যনৰ দিশে গুচি যাব। গতিকে যোগাত্মক চিন্তাৰে পাৰ কৰক এই লকডাউনৰ সময়। আমি আপোনাক কওঁ, এই লকডাউনৰ সময়ত দিনটোৰ 8 ঘণ্টা আপুনি নতুন কিবা এটা জানিবলৈ চেষ্টা কৰক। তেতিয়া আপোনাৰ মন মগজু ব্যস্ত থাকিব আৰু আপুনি মানসিক শান্তি লাভ কৰিব। আপুনি অফুৰন্ত সময়ৰ সদ্ব্যৱহাৰ কৰি নতুন কিবা জানিবলৈ বা শিকিবলৈ চেষ্টা কৰিলে 10 জনেও প্ৰেৰণা পাব আপোনাৰ পৰা। ইংৰাজীত এষাৰ কথা আছে, লাৰ্ণ দ্য আৰ্ট অফ লাৰ্ণিং, অৰ্থাৎ শিকাৰ কৌশল শিকাটোকো এক প্ৰকাৰ কলা বুলি কোৱা হৈছে। আপুনি কেনেকৈ শিকিব বা কেনেকৈ অফুৰন্ত সময়ৰ সদ্ব্যৱহাৰ কৰি নিজৰ জ্ঞান বঢ়াব, সেয়া শিকাটো বা জনাটো এটা ডাঙৰ কলা। আপুনি প্ৰথমেই নিজৰ মাজত বিচাৰি উলিয়াওক যে আপুনি কি কৰিব নাজানে। দ্বিতীয়তে আপুনি এইটো বিচাৰি উলিয়াওক যিটো আপুনি নাজানে সেইটো আপুনি কেনেকৈ ক'ৰ পৰা শিকিব। যদি আপুনি নজনাটো এই ফ্ৰী সময়খিনিত আয়ত্ত কৰি লয়, তেন্তে কেতিয়াও আপুনি একেটা স্থানতে ৰৈ থাকিব লগা নহয়। যিমানে আপুনি নতুন নতুন কথা জানিব, সিমানেই আপুনি সফলতাৰ জখলাত বগাই যাব। এতিয়া প্ৰশ্ন হয়, আপুনি কেনেকৈ কি শিকিব? ধৰি লওক আপোনাৰ কিছু ইংৰাজী জ্ঞান আছে। আজিকালি ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী ভালকৈ আয়ত্ত কৰি ল'ব পাৰিছে। তেন্তে আপোনাৰ ইণ্টাৰনেটত coursera.com গৈ আপুনি বিনামূলীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে। কেৱল coursera.comই নহয়, আপুনি ইউডেমিৰ জৰিয়তেও গ্ৰহণ কৰিব পাৰে বিনামূলীয়া পাঠ্যক্ৰম। ইয়াৰ জৰিয়তে সপ্তাহত প্ৰতিদিনে আপুনি আধা ঘণ্টাৰ ভিডিঅ' ক্লাছ কৰিব পাৰে। আকৌ প্ৰশ্ন হ'ব পাৰে, ইয়াৰ পৰা আপোনাৰ কি লাভ হ'ব? চাওক, যেতিয়াই আপুনি নতুন কিবা এটা শিকে, তেতিয়াই আপোনাৰ মন আৰু মগজুৱে যিকোনো বস্তু নতুনকৈ বা পৃথককৈ চাবলৈ শিকে। নতুন কিবা এটা শিকি লাভ কৰা জ্ঞানে আমাৰ ব্যক্তিত্বৰ বিকাশ ঘটায়। তদুপৰি এইখিনি সময়ত বিভিন্ন গ্ৰন্থ বা ইণ্টাৰনেটত প্ৰেৰণাদায়ক কাহিনী পঢ়ক। সেইবোৰ বিনিময় কৰক পৰিয়ালৰ সৈতে আৰু লিখাৰ অভ্যাস গঢ়ি তোলক। কবিতা লিখক, গল্প লিখক বা লকডাউনৰ অনুভৱ, যিকোনো কাহিনী লিখি নিজৰ মাজতেই লিখাৰ এটা অভ্যাস গঢ়ি তোলক। যদি এনে কৰিব পাৰে, তেন্তে ই আপোনাৰ ব্যক্তিত্বৰ বিকাশতেই নহয়, প্ৰফেশ্যনেল লাইফতো ইতিবাচক প্ৰভাৱ পেলাব। কলম আৰু কাগজৰ সৈতে লকডাউনত বন্ধুত্ব গঢ়ি তোলক। ৱৰ্কিং ডেইজত যিহেতু আপুনি পৰিশ্ৰম কৰি থাকে আৰু লকডাউনত যিহেতু আপুনি ঘৰতেই সোমাই আছে, সেয়েহে মন আৰু শৰীৰ দুয়োটা ভালে ৰাখিবলৈ নিয়মিত পুৱা গধূলি ব্যায়াম কৰক আৰু মেডিটেশ্যন কৰক। কিন্তু মনত ৰাখিব, আপোনাৰ শিশুটো যাতে মাত্ৰাধিক মোবাইল ফোনৰ প্ৰতি আসক্ত নহয়, সেই কথাত আপুনি ধ্যান দিব লাগিব। তেন্তে আহক এবাৰ চাই লওঁ এই সন্দৰ্ভত কি কয় চিকিৎসক আৰু কেৰিয়াৰ বিশেষজ্ঞই। এইটোৰ কাৰণে আমি নিজে নিজৰ মনৰ বলটো ৰখাটো খুবেই দৰকাৰ আৰু এটা পজিটিভ মাইণ্ডছেট ৰখাটো খুবেই দৰকাৰ যে এইটো ক্ৰাইচিছ বুলিয়ে কম, শীঘ্ৰে অন্ত হ'ব। আৰু এই যিখিনি সময় আমি পাইছো লকডাউনৰ ফলত, যিহেতু আমি ঘৰত বন্ধ হৈ থাকিবলগীয়া হৈছে, এই সময়খিনি আমি
এটা প্ৰডাক্টিভ ৱে বা এটা ভাল ৱেত যদি আমি স্পেণ্ড কৰিব পাৰোঁ খুবেই ভাল আৰু most important হৈছে এটা schedule maintain কৰি থকাটো লকডাউন হৈছে বুলিকে সময়বোৰ টোটালি ব্যাঘাত কৰি দিব নালাগে ৰেগুলাৰ এটা schedule ৰাতিপুৱা উঠি অকমান এক্সাৰসাইজ কৰা বা ব্যায়াম কৰাটো খুব ইম্পৰ্টেন্ট আৰু বিকজ নহলে যেহেতু আমাৰ মুভমেন্টছবোৰো কমি গৈছে গতিকে বডিত এটা এলাহ ভাব আহি যোৱাটো স্বাভাৱিক যিটো আমি কাউন্টাৰ কৰিব লাগিব তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে নিজকে সুস্থ সবল কৰি ৰাখিব লাগিব শাৰীৰিকভাৱে সুস্থ সবল হ'ব লাগিব মানসিকভাৱে সুস্থ সবল হ'ব লাগিব তাৰোপৰি শিক্ষাৰ্থীসকলৰ বৌদ্ধিক বিকাশৰ কাৰণে হয়তো কোনোবাই গল্প পঢ়িব পাৰে কোনোবাই উপন্যাস পঢ়িব পাৰে কোনোবাই হয়তো নাটক পঢ়িব পাৰে কোনোবাই হয়তো চিনেমা চাব পাৰে যাৰ যেনেকৈ সুবিধা আছে এইখিনি কৰি নিজৰ বৌদ্ধিক বিকাশটো ঘটাব লাগিব আৰু স্বাস্থ্য ভালে ৰাখিবলৈ সময়ত খোৱা এই অভ্যাসটো গঢ়ি তুলিব লাগিব যিহেতু লকডাউনৰ কাৰণে নিয়মীয়াকৈ ক্লাছ আৰম্ভ নোহোৱাসকলে ছাত্ৰ ছাত্ৰীসকলে হয়তো ৰুটিন মতে কাম নকৰিব পাৰে কিন্তু এই সময়ছোৱাত এই ৰুটিনটো যদি মানি নচলে তেতিয়াহ'লে পিছৰ জীৱনত কিন্তু ৰুটিনটো সলনি হৈ গ'লে বিপদত পৰিব পাৰে গতিকে মই সকলো শিক্ষাৰ্থীকে এইটো কথাই ক'ব বিচাৰিছো হয় অনলাইন মাধ্যমত যিসকলৰ সুবিধা আছে তেওঁলোকে MSRD NCERT UGC আদি ৱেবছাইটত গ'লে তাত বিভিন্ন ধৰণৰ কোৰ্ছ মেটেৰিয়েল উপলব্ধ হৈছে সেইখিনি সহায় ল'ব পাৰে সেইদৰে অনলাইনৰ মাধ্যমত যিসকলৰ সুবিধা আছে তেওঁলোকে হয়তো কিছুমান স্কিল ডেভেলপমেন্ট কোৰ্ছতো নামভৰ্তি কৰিব পাৰে গতিকে মই ভাবো ছাত্ৰ ছাত্ৰীসকলে এই কথাখিনি যদি অলপ গুৰুত্ব সহকাৰে লয় নিশ্চয় এই লকডাউন সময়ছোৱা ভালদৰে অতিবাহিত হ'ব Morning, Captain. Welcome aboard, Captain. Can there be two captains? If there's enough space. The only जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or Royal Global University, আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব 27 একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি বিশ্ব নাগৰিক গঢ়াত সদায় অটল সংস্থাপনৰ সুবিধা গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য সপোন আপোনাৰ পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की
Cementing dreams for a new beginning. Amrit Cement. Healthy cement for healthy homes. Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি বিশ্ব নাগৰিক গঢ়াত সদায় অটল সংস্থাপনৰ সুবিধা গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য সপোন আপোনাৰ পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি বিশ্ব নাগৰিক গঢ়াত সদায় অটল সংস্থাপনৰ সুবিধা গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য সপোন আপোনাৰ পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स Assam Downtown University, Northeast আপুনি অত্যন্ত ভাগ্যৱান যে আজি আপুনি ঘৰত আছে শান্তিত আছে পৰিয়ালৰ লগত সুখত আছে কিন্তু আপোনাৰ সুৰক্ষাৰ বাবে 24 ঘণ্টাই কাম কৰি আছে একাংশ যোদ্ধাই কোনোবাই ৰাজপথত আন কোনোবাই ফিল্ডত কাম কৰি গৈছে অহৰ্নিশে আৰু চিকিৎসালয়ত একাংশ চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ অভূতপূৰ্ব মানৱ সেৱাৰ বাবে আজি কৰোনা জয় কৰি সুস্থ হৈ
ঘৰত শান্তিত আছে বহু কৰোণা আক্ৰান্ত। আজি তেনে কিছু লোককেই আপোনাক চিনাকি কৰাই দিম এই অনুষ্ঠানত। কাহানিও কেমেৰাৰ সন্মুখলৈ নহা একাংশ কৰোণা যোদ্ধা। ঘৰ দুৱাৰ অফিচ কাৰ্যালয়ত চেনিটাইজ কৰি ফুৰা এই যুৱকজনৰ নাম পংকজ বৰদলৈ। কৰ্মসূত্ৰে পংকজ থাকে গুৱাহাটীত, কিন্তু কৰোণা মহামাৰীৰ সময়ত পংকজ আছে গৃহ চহৰ যোৰহাটত। এওঁ কোনো স্বাস্থ্যকৰ্মী নহয়, কিন্তু সমাজখনৰ প্ৰতি এওঁৰ দায়িত্ববোধ চাওক। নিজৰ জীৱনক তুচ্ছ কৰি এনেকৈয়ে সমাজৰ স্বাৰ্থত ঘৰে ঘৰে গাঁৱে গাঁৱে চেনিটাইজ কৰি ফুৰিছে পংকজ বৰদলৈয়ে। মই যেতিয়া যোৰহাট আহিলোঁ, যোৰহাট অহাৰ পাছতে মোৰ সমগ্ৰ টীম, মোৰ দলটো মই লৈ পেলাই, ভাস্কৰ্য হওক, চাইড হওক, চিন্ময় হওক, আমি গোটেইখিনি লৈ পেলাই মই নিজে নামিছিলোঁ, ফিল্ডত নামিছিলোঁ। মই নিজে গাত মেচিন লৈ ভৰ দুপৰীয়া বহুত ডিগ্ৰী চেলচিয়াছৰ গৰমত PPE কিটটো পিন্ধি পেলাই গাত প্ৰায় 30-40 কেজি ওজনৰ এটা মেচিন লৈ আমি চেনিটাইজ কৰিছিলোঁ। এয়া যোৰহাটৰ একাংশ লেবৰেটৰী টেকনিচিয়ান। চৰকাৰৰ ফালৰ পৰা ন্যূনতম দৰমহা পায় এওঁলোকে, কিন্তু সমাজৰ বাবে আজি এওঁলোক দায়বদ্ধ। চিকিৎসক চিকিৎসাকৰ্মীৰ অভূতপূৰ্ব মানৱ সেৱাৰ বাবে আজি কৰোণা জয় কৰি সুস্থ হৈ ঘৰলৈ উভতিছে বহুজন। নেচাৰেলি সকলোৰে মনত ভয় এটা সোমাই পৰে, কিন্তু মোৰো সোমাই পৰিছিলে ভয় এটা মনত, কিন্তু দুদিনমান পিছত সেইটো নাইকিয়া হৈ গৈছিলে। আপুনি তেনেকুৱা চিটুৱেশ্যনত কি কৰিব লাগে যে নিজকে ব্যস্ত ৰাখিব লাগে কিবা কামত। সেইটো সময়ত মোৰ নিজকে ব্যস্ত ৰাখিব পৰা এটাই বস্তু আছিলে মোৰ মোবাইলটো। মই চিনেমা চাইছিলোঁ, ইউটিউবত ভিডিঅ' চাই আছিলোঁ, অনলাইন গেমিং কৰিছিলোঁ, মোৰ ওচৰৰ পেচেণ্টৰ লগত মিলিও গেম খেলিছিলোঁ। গতিকে তেনেকৈ মই নিজকে ব্যস্ত ৰাখিছিলোঁ। কৰোণাক জয় কৰিবলৈ লকডাউনৰ সময়ত আপুনি ঘৰতেই থাকক, কাৰণ আপোনাৰ বাবেই এওঁলোকে নিজৰ জীৱনকো তুচ্ছ কৰি এনেকৈ কৰোণাৰ বিৰুদ্ধে চলাই গৈছে যুঁজখন। সঁচাই ইমান বিপদৰ পিছতো আপুনি অত্যন্ত ভাগ্যৱান, কাৰণ আপুনি এতিয়াও ঘৰতেই আছে আৰু পৰিয়ালৰ লগত টেলিভিছনৰ সন্মুখতেই বহি আছে। কিন্তু আপোনাৰ সুৰক্ষাৰ বাবে এতিয়াও কোনোবা নহয় কোনোবাখিনিত নিজৰ জীৱনক তুচ্ছ কৰি কৰোণাৰ বিৰুদ্ধে যুঁজি আছে একাংশ যোদ্ধাই। অন্ততঃ তেওঁলোকৰ স্বাৰ্থত অত্যন্ত প্ৰয়োজন নহ'লে আপুনিও ঘৰতেই সোমাই থাকক আৰু লকডাউনৰ প্ৰতিটো মিনিট আমি কোৱাৰ দৰেই সৎব্যৱহাৰ কৰক। তেতিয়াই পৰাজয় হ'ব বিশ্বত্ৰাসী এই কৰোণাৰ। এই কামনাৰে এই অনুষ্ঠানৰ পৰা মই কৃষ্ণ ভূঞাই বিদায় লৈছোঁ, কিন্তু নিৰ্ভীক, নিৰপেক্ষ আৰু বিশ্বস্ত সংবাদৰ বাবে আপুনি চাই থাকক DY365। চেন্নাইত